আপোনালোকৰ কথা এটা আপোনালোকক কৈছোঁ। আপোনালোকে হিমন্তৰ মামায়ে ইমান ভালকৈ বস্তু দিছে, আমাক লাখপতি আঁচনি চেকখন দিলে আৰু ইমান সহায় দিছে। চেনি দাইল তেলহে দিয়া নাই, কিন্তু নিমখ চাউল প্ৰত্যেক আটালৈকে দি আছে। আপোনালোকে মামাক বাৰু কিমান ভাল পায় বাৰু? আপোনালোকে ভাল পোৱা কিন্তু এটাও প্ৰমাণ দিব নোৱাৰিব। আকৌ ভাল পাওঁ ভোট দিম বুলি ক'লে নহ'ব। আপোনালোকে এটা প্ৰমাণ দিব নোৱাৰে, এটা প্ৰমাণ দিব নোৱাৰে। আপোনালোকে বস্তু লৈ এতিয়া পাল্টি খাই দিব, অগুণকাৰী কৰিব। তাৰমানে আচলতে দিম বুলি ক'ব কিন্তু নিদিয়ে। মই এইটো কিন্তু একদম মই চেলেঞ্জ কৈছোঁ, আপোনাক কেতিয়াও নিদিয়ে, বহুতে নিদিয়ে ভোট। কিন্তু মামায়ে বস্তুখিনি দি আপোনালোকক কৈছোঁ, বস্তু নিমখ খাই নিমখৰ গুণ গাব লাগিব। বস্তু খাই বস্তুৰ গুণ গাব লাগিব, নাম ল'ব লাগিব। খাই পাত ফেলা হ'ব নালাগিব। আজি মামাই ইমান ধুনীয়াকৈ আমাক বস্তু বাহনি দিছে, আৰু মামাই ইমান ধুনীয়াকৈ প্ৰত্যেকৰ নাইকিয়াসকলক ঘৰ এটি দিছে, আৰু ৰাস্তা পদূলি বনাই দিছে, আৰু অৰুণোদয় আঁচনি দিছে, কৃষকৰ আঁচনি, কিমান বস্তু দিছে। আপোনালোকে কিন্তু এটা কথা কৈছোঁ, কিন্তু মামাক কিমান ভাল পায় এটা প্ৰমাণো দিব নোৱাৰে। মই আপোনালোকক চেলেঞ্জ দি কৈ দিছোঁ। কিন্তু মই এটা বস্তু ইমান মই হিমন্ত মামাক ভাল পাওঁ, এটা প্ৰমাণ থৈ দিছোঁ আপোনালোকৰ আগত। আপোনালোকে কিন্তু প্ৰমাণ দিব নোৱাৰিব। কি প্ৰমাণ দিছোঁ আপোনালোকে চাওক। মই আজি মোক ঘৰ নেপালে কি হ'ব, মামাই নিদিও পায়। চাওক মামাক মই কিমান ভাল পাওঁ, এইবোৰ এটা প্ৰমাণ থৈছোঁ মই। এইয়া চাওক প্ৰমাণ থৈছোঁ। কাৰণ মামাক ভাল পাওঁ কাৰণে আজি চেনি দাইল নিমখ দিয়া পলিথিনখিনি মোক ভগা ঘৰতে আনি থৈছোঁ, কিন্তু ভাল পোৱাৰ কাৰণে। কিন্তু এটাও প্ৰমাণ বহুতে দিব নাই, কিন্তু ভাল পাওঁ কাৰণে আজি মামাক মই এই ফটোখিনি মই এই পলিথিনকেইটা মই মামাক কিমান ভাল পাওঁ সেইকাৰণে মই থৈ দিছোঁ। আপোনালোকৰ চেতনা বাই কিন্তু তেনেকুৱা নহয়, একো খাই কাঠ ফলা বিধ। মই যাক ভাল পাওঁ গুহলৈকে ভাল পাওঁ আকৌ। আজি মই মানুহৰ আগত এনেই কৈছোঁ, কাইলৈ তাক গুণ গাইছোঁ, তাত কিন্তু নহয়। চেতনা বাই যাক ভাল পাওঁ মই ভাল পাওঁ। আজি মই এটা প্ৰমাণ থৈছোঁ, আপোনালোকে এটাও প্ৰমাণ দিব নোৱাৰিব। আপোনালোকে ভোট হয়তো বস্তু লৈ আপোনালোকে নিদিবও পাৰে, কিন্তু মই মামাক ইমান ভাল পাওঁ। চাওক ইমান ধুনীয়াকৈ মই এই পলিথিনকেইটা থৈছোঁ, কিন্তু মামাই মোক ঘৰ নিদিব পাৰে। মামাই মোক ঘৰ নিদিব পাৰে, কিন্তু মামাক মই ভোটটো দি লোকসভাটো জিকালোঙে, কিন্তু বিধানসভাত কিন্তু মই ভোট দি আকৌ জয়যুক্ত কৰিম। আৰু মামাই এদিন নহয় এদিন মোক ঘৰটো দিব। উটা পুটাকৈ দিব নোৱাৰে নকওঁ, এটাকে দিব পাৰিব ঘৰ। সেইটো কাৰণে মামাক মই কৈছোঁ, মামাইতো মোক ঘৰ এটা দিবই। আৰু মই প্ৰমাণ থৈছোঁ, মোক প্ৰমাণটো দেখিলে এনেও মামাই মৰম এটা উপজিব। আজি আমুকগৰাকী বাইদেৱে ইমান ভাল পায় মোক, সেইটো কাৰণে প্ৰমাণ থৈছে বুলি। কিন্তু মই আৰু নকওঁ, ৰাইজেতো দেখিছেই, মই ইয়াত দেখুৱাইছোঁ কিমান ভাল পাওঁ। কিন্তু এই ভাল পোৱা প্ৰমাণটো দিছোঁ এইটোৱেই। মই পলিথিনখিনি মই ঘৰটোতে আনি থৈছোঁ, আপোনালোকক মই দেখুৱাইছোঁ। আপোনালোকে কিন্তু প্ৰমাণ দিব নোৱাৰে। মই আকৌ যদি লোকসভাটো জিকিলেই, বিধানসভাত যদি আকৌ জিকে, মইতো মামাক মই কিমান বাৰ জিকাবলৈ চেষ্টা কৰিম। কিন্তু চেতনা বাই মামুলি নহয়। আৰুনো কি ক'ম। আৰু চেতনা বাই চেনেলটো আপোনালোকে চাই যদি ভাল পায়, আপোনালোকে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আৰুনো কি ক'ম। অসমবাসী ৰাইজৰ আগত মই যিটো প্ৰমাণ দিছোঁ, এই প্ৰমাণ মতে মই হিমন্ত মামাক ভাল পাওঁ। আৰু হিমন্ত মামাৰ কথাকে মই চিন্তা কৰি মামাক মই জিকাম বিধানসভাত জিকাম। আৰু হিমন্ত মামা জিন্দাবাদ, হিমন্ত মামা জিন্দাবাদ, হিমন্ত মামা জিন্দাবাদ। জয় আই অসম।